স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। নতুন বছৰ আৰম্ভ হ'ল। নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ সকলোৰে জীৱনত কিছুমান নতুন নতুন কথা আৰম্ভ হ'বলৈ লৈছে। আজি এই নতুন বছৰৰ আৰম্ভণিতে মই আহক আপোনালোকৰ লগত এটা প্ৰতিজ্ঞাবদ্ধ হওঁ, মই নিজেও লগতে আপোনালোকক, যে আমাৰ জীৱনৰ পৰা আমি 3টা এছ বাদ দিম। 3টা এছ আমাৰ জীৱনৰ পৰা বাদ দিম। আৰু সেই 3টা এছ কি কি সেইটো আমি জানো আহক। আৰু মই ক'ব বিচাৰিছোঁ যে এই 3টা এছ আমাৰ জীৱনৰ পৰা বাদ দি দিলে আমাৰ জীৱনটো বহুত সুন্দৰ হৈ পৰিব। আৰু এইটো একেবাৰে বেছিক কথা, বেছিক মানে একদম একেবাৰে প্ৰাৰম্ভিক কথা। আমাৰ জীৱনটো সুন্দৰকৈ কঢ়িয়াই নিয়াটো, সুন্দৰ কৰাটো, এটা ভাল জীৱন যাত্ৰাৰ প্ৰণালী হিচাপে নিজকে শৃংখলাবদ্ধ কৰাটো এয়া এক প্ৰাৰম্ভিক কথা। গতিকে আহক সেই 3টা এছৰ বিষয়ে আমি আজি কথা পাতোঁ। সেই 3টা এছ আমাৰ জীৱনত কোনো প্ৰয়োজন নাই, সেইকেইটা আমি আঁতৰাই ৰাখিম আমাৰ জীৱনৰ পৰা, আমাৰ জীৱনটো সুন্দৰ কৰিবৰ বাবে, হয়নে? আচ্ছা, এতিয়া কথাটো হৈছে, প্ৰথমটো এছ হৈছে চুগাৰ, মানে চেনি। চেনি হৈছে আমি চাওঁতে আপোনালোকে আমি সকলোৱে জানো যে চেনি আমাৰ আমি বনোৱা মেন মেড, মানে মানৱে সৃষ্টি কৰা এটা বস্তু। সি প্ৰকৃতিৰ সৃষ্টি নহয়। প্ৰকৃতিৰ সৃষ্টিত মিঠা আছে, মিঠা সোৱাদটো প্ৰকৃতিৰ সৃষ্টিত আছে। যেনে খেজুৰিত মিঠা আছে, নাৰিকলত মিঠা আছে, আপোনাৰ খিচমিচত মিঠা আছে, ঠিক তেনেকৈ আপোনাৰ কলত মিঠা আছে, আমত মিঠা আছে। গতিকে সেয়া মিঠা আছে, মিঠা নামৰ সোৱাদটো আছে, সেয়া প্ৰকৃতিয়ে আমাক দিছে। কিন্তু প্ৰকৃতিয়ে আমাক চেনি দিয়া নাই। মনত ৰাখিব, প্ৰকৃতিয়ে আমাক চেনি দিয়া নাই। প্ৰকৃতিয়ে আমাক মৌ দিছে, কিন্তু প্ৰকৃতিয়ে আমাক, আমি যিটো চেনি আমি সদায় ঘৰত খাই আছোঁ, সেই চেনিটো আমাক দিয়া নাই। গতিকে চেনি আমাৰ জীৱনৰ পৰা সম্পূৰ্ণ বাদ দিওঁ আহক। আৰু যিকোনো ফৰ্মত, বহুতে কয় যে মই চাহত একেবাৰে চেনি নাখাওঁ, কিন্তু কেতিয়াবা মিঠাই খাওঁ, মিঠাইও বাদ দিয়ক। কাৰণ সেয়াও হৈছে আপোনাৰ চেনিৰে বনোৱা বস্তু। গতিকে মিঠাইও বাদ দিয়ক। যিবোৰ মিঠাই গুড়েৰে বনোৱা হয়, যদি আপুনি আপোনাৰ চকুৰ সন্মুখত দেখিছে যে গুড়েৰে বনোৱা মিঠাই, সেইটো খাওক। কিন্তু চেনি আমি জীৱনৰ পৰা একেবাৰে বাদ দিওঁ আহক। 1 নম্বৰ। 2 নম্বৰ এছটো হৈছে চল্ট, মানে নিমখ। নিমখ, অতিমাত্ৰা নিমখে আমাৰ শৰীৰত বহু ক্ষতি কৰে। গতিকে অতিমাত্ৰা নিমখে আমাৰ বিপিও বঢ়ায়। যিসকলৰ অকণমান ব্লাড প্ৰেছাৰৰ গণ্ডগোল আছে, তেখেতসকলৰ বিপি বাঢ়িব। আৰু লগতে অতিমাত্ৰা চল্টে আমাৰ শৰীৰত ৱেইটো বঢ়ায়। মানে কি হয়, আমাৰ শৰীৰত পানীটো ধৰি ৰাখে। গতিকে আমাৰ ৱেইট বাঢ়ে, আমি ফুলি যাওঁ মানুহজনী। গতিকে অতিৰিক্ত নিমখ খোৱাৰ কোনো প্ৰয়োজন নাই। খাওক যিমানটো পৰিমাণৰ ৰান্ধোতে লাগে। আৰু এটা কথা মনত ৰাখিব যে যিটো নিমখীয়া যিটো কথা, নিমখ খোৱাটো আপোনাৰ জিভাৰ লগত আচলতে সি সংযুক্ত। আপুনি যেনেধৰণে জিভাখনক অভ্যাস কৰাব, তেনেধৰণেই আপোনাৰ অভ্যাস গঢ় ল'ব। তেনেকুৱা কোনো কথা নাই যে নিমখ কম হ'লে খাবলৈ বেয়া লাগিব, আচলতে নহয়। আচলতে আপুনি জিভাৰ সোৱাদটো যিমতে অভ্যাস কৰাব, সেইমতে অভ্যাস গঢ় ল'ব। গতিকে নিমখৰ পৰিমাণটো অলপ কমাই দিয়ক। অতিমাত্ৰা নিমখ, যেনেকৈ যিকোনো বস্তুতে নিমখ ছটিয়াই খোৱা, বা অকণমান নিমখটো বেছি হ'লেহে সোৱাদ পোৱা, এনেকুৱা ধৰণৰ অভ্যাসবিলাক বৰ্জন কৰক খুব সোনকালে। তেতিয়া দেখিব আপোনাৰ শৰীৰটোৱে কিছুমান বদ অভ্যাসৰ পৰা নিজকে সলনি পেলাব। গতিকে নিমখটো যিমান পাৰে সিমান খাদ্যৰ তালিকাৰ পৰা কমাই ৰাখক। 3 নম্বৰ এছটো হৈছে ছেচুৰেটেড ফেট। ছেচুৰেটেড ফেট, মনত ৰাখিব, ফেট যিটো চৰ্বি, ফেট, গুড ফেট, ভাল চৰ্বি আমাক কিন্তু শৰীৰত লাগে। শৰীৰৰ বিভিন্ন কামত ভাল ফেট, গুড ফেট লাগে। কিন্তু ছেচুৰেটেড ফেটে আপোনাৰ শৰীৰত বা আমাৰ শৰীৰত কোনো ধৰণৰ উপকাৰিতা নাই, কোনো ধৰণৰ উপকাৰ সাধন নকৰে। ছেচুৰেটেড ফেটে সদায় কলেষ্ট্ৰল বঢ়ায়।
আৰু কোলেষ্ট্ৰল বঢ়াৰ লগে লগে কি কি হ'ব পাৰে সেইটো আপোনালোকে সকলোৱে জানে গতিকে স্যাচুৰেটেড ফেট থাকে আপোনাৰ বিশেষকৈ ৰিফাইন ফুডত গতিকে ৰিফাইন ফুড একেবাৰে টোটেলি বৰ্জন কৰক একেবাৰে বৰ্জন কৰক আপোনাৰ খাদ্যৰ তালিকাৰ পৰা কাৰণ স্যাচুৰেটেড ফেট খোৱা মানে আপুনি পইচা দি কোলেষ্ট্ৰল খোৱা তাৰ বাহিৰে আৰু একো নহয় গতিকে ৰিফাইন তেল ৰিফাইন আটা এনেকুৱা ধৰণৰ যিবোৰ ৰিফাইন ফুড সেই ৰিফাইন ফুডবোৰ খাবলৈ বন্ধ কৰক আৰু মই অকণমান আগতে কৈছোঁ যে সল্টৰ ইনটেক কমা মানে নিমখ খোৱাটো কমোৱাৰ কথা গতিকে ৰান্ধোতে আপোনালোকে ফ্ৰেছ যিখিনি ঘৰত ৰান্ধে সেই ৰন্ধাখিনিত সদায় নিমখ জোখতেই দিয়া হয় কিন্তু যেতিয়াই আপোনালোকে পেকেট খুলি খায় তেতিয়াই আপোনালোকে অধিক নিমখ খায় পেকেট খুলি খোৱা মানেই হৈছে নিমখ খোৱা গতিকে পেকেট খুলি খোৱাটো বৰ্জন কৰক পেকেট নুখোলাকৈ ঘৰত সতেজভাৱে বনোৱা যিটো খাদ্য সেইটো খোৱাৰ আৰম্ভ কৰক তেতিয়া দেখিব আপোনাৰ শৰীৰে আপোনাৰ সংগ দিছে আৰু আপুনি যেনেধৰণে শৰীৰটো পৰিচালনা কৰিব বিচাৰে তেনেধৰণে সি পৰিচালিত হৈছে নহ'লে সাংঘাতিক ধৰণে এটা সময়ত গৈ সাংঘাতিক ধৰণে শৰীৰ আপোনাৰ ওপৰত অসন্তুষ্ট হৈ যাব গতিকে আহক আজি এই নতুন বছৰটোত আমি এই 3টা এছ আমাৰ জীৱনৰ পৰা বাদ দিওঁ আৰু সুন্দৰ এটা স্বাস্থ্য আৰু সুন্দৰ এটা জীৱন যাপন কৰোঁ আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও মনোবল পাব আৰু আপোনালোকে মানসিকভাৱে অকণমান হ'লেও নিজকে সলনি কৰিবলৈ চেষ্টা কৰিব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ